নমস্কাৰ। জয়ৰাজৰ অন্য এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। ভগৱানৰ কৃপাত আমিও ভালে আছোঁ। এয়া জয়। আপোনালোকে জানে জয় মোৰ সৰু ল'ৰা, তাৰ বয়স 5 বছৰ 2 মাহ। আজি মই তাৰ এটা ব্যায়ামে দেখাম। তাৰ যেতিয়া ডিঙিটো ঠিক হোৱা নাছিল, মই কৈছোঁ আপোনালোকক 1.5 বছৰলৈকে জয়ৰ ডিঙিটো ঠিক হোৱা নাছিল। আৰু যেতিয়া থেৰাপি আৰম্ভ হ'ল, তেতিয়া থেৰাপি কৰাই কেনেকৈ তাৰ গলটো বা ডিঙিটো ঠিক কৰালোঁ বা বহিব পৰা হ'ল, সেয়ে মই এটা এটাকৈ দেখাম বুলি কৈছিলোঁ। একেলগে দেখুৱাটো সম্ভৱো নহয়। আজি মই আপোনালোকক দেখাম তাৰ ডিঙিটো। তাৰমানে যেতিয়া তাক এনেকৈ বহাই থৈছিলোঁ গাৰু চাৰু দি, তেতিয়া তাৰ ডিঙিটো হয় এইফালে, নহয় এইফালে, বা এনেকৈ বা পিছফালে এনেকৈ পৰি যায়। এনেকৈ ঠিক হোৱা নাছিল। তাৰপিছত থেৰাপি দি তাক কেনেকৈ ডিঙিটো তাৰ ঠিক হ'ল। এতিয়া তাৰ ডিঙিটো ঠিক হৈছে, কিন্তু সি কিবা এটা মুদ্ৰাৰ দোষৰ নিচিনা হৈ থাকে। মাজে মাজে ডিঙিটো লৰাই থাকে বা দাঙি থাকে। হয়, আজি মই আপোনালোকক সেইটোৱে দেখাম। ব'লকচোন চাওঁ ভিডিঅ'টো। এনেকৈ কাৰোবাৰ যদি এনেকুৱা সন্তান আছে, এনেকৈ একেবাৰে চিধা কৰি তাক শুৱাই ল'ব আৰু এটা এটা কৰি এয়া কৰিব। এয়া চাওক, জয়ক চিধা কৰি লৈছোঁ। তাৰপিছত চাই থাকক। 1 2 3 4 5 6 7 8 9 10 হয়। সেনেকৈ আপোনালোকে দিনত 3 বাৰ 4 বাৰ 5 বাৰ যেনেকৈ পাৰে সেনেকৈ কৰাব। এতিয়া জয় নিদিয়ে, কিন্তু সেই সময়ত জয় একো বুজি পোৱা নাছিল। সেই সময়ত ঠিকে কৰিব পাৰিছিলোঁ, কিন্তু আজিকালি দেখিছে তাক অলপ অলপ সি বুজা হৈছে। সেইবাবে আজিকালি দেখাব ভালকৈ নিদিয়ে। হ'লেও মই আপোনালোকৰ কাৰণে কষ্ট কৰি হ'লেও সেনেকৈ দেখাম বা দেখাইছোঁ। আপোনালোকেও সুফল পাব। 100% নহ'লেও 50%, 60% ইমপ্ৰুভ হ'ব বা জয়ো হৈছে। দেখিছে আপোনালোকে। এনেকৈ দিনটোত আপোনালোকে যিমান বাৰ পাৰে সিমান বাৰে কৰাব। মই 10 বাৰ কৰাই দেখাই দিছোঁ আপোনালোকক। মই সেই সময়ত 20 বাৰো কৰাইছিলোঁ বা 25 বাৰো কৰাইছিলোঁ। যিমানে কৰাব পাৰিব সিমানেই ভাল বা সিমানেই সোনকালে ইমপ্ৰুভ হ'ব। সেইখিনিয়ে। জয় এনেকুৱা হ'লে জয়ৰ কিছুমান ভাল গুণো আছে। সি ৰাতিপুৱা শুই উঠি কেতিয়াও নাকান্দে বা যেতিয়া তাৰ ভোক লাগে তেতিয়াহে কান্দে।
ভোক নালাগিলে সি নাকান্দে বা খাই উঠাৰ পিছত কোনো ধৰণৰ অসুবিধা নিদিয়ে, এনেকৈ থাকে। এটা কোনোবা এজনে মাত্ৰ তাক চাই থাকিলে হ'ল। কিন্তু আজিকালি ভয় লাগে, সি যি বস্তু হাতত পায় সেয়াই মুখত দিয়ে, সেইবাবে ভয় লাগে। খাব লগা বস্তু হ'লে বাৰু কথা নাই, কিন্তু নাখাবলগীয়া বস্তু আৰু মুখত দিলে বা খাই দিলে আৰু অসুবিধা হ'ব। এইবাবে এজন নহয় এজন তাৰ লগত লাগি থাকিবই লাগে। তেতিয়াহ'লে আজিলৈ আৰু সামৰোঁ। নমস্কাৰ। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।